ইতিমধ্যে আমি খবর পাইছো যে অসম রাজ্যিক জমিয়তৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব তথা হুজাইৰ সুযোগ্য সন্তান বিশিষ্ট সমাজসেৱক মৌলানা মুস্তাক আনফৰ সাহেবৰ হঠাৎ তেখেত অসুস্থ হৈছে আৰু ডুবাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেত চিকিৎসাধীন হৈ আছে। যাৰ বাবে আমচু হুজাই জিলা সমিতিৰ ফালৰ পৰা তেখেতৰ আৰোগ্য কামনা কৰি দোৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে হুজাই জিলাৰ লগতে সমগ্ৰ অসমৰ ৰাইজক তেখেতৰ আৰোগ্যৰ বাবে দোৱাৰ আহ্বান জনাইছোঁ। কাৰণ মৌলানা মুস্তাক আনফৰ সাহেবে এনে এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিস্বাৰ্থভাৱে দৰিদ্ৰ ৰাইজৰ হকে যথেষ্টখিনি কাম কৰি গৈ আছে, যথেষ্ট সহায় সহযোগিতা কৰি আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতৰ অৱদান যথেষ্ট অৱদান আছে। ইয়াৰ উপৰিও অসমৰ সংখ্যালঘু ৰাইজৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ স্বাৰ্থত তেখেতে যি অৰিহণা যোগাইছে, সক্ৰিয় অৰিহণা যোগাইছে, তাৰ বাবেও আমি তেখেতৰ ওচৰত কৃতজ্ঞ। গতিকে এনে এজন বিশিষ্ট ব্যক্তি, হৃদয়বান ব্যক্তিৰ চাহ আমাৰ সমাজত থকাটো যথেষ্ট প্ৰয়োজন। গতিকে এই মুহূৰ্তত সমগ্ৰ ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ যে মৌলানা মুস্তাক আনফৰ সাহেব ডাঙৰীয়াৰ আৰোগ্য কামনা কৰি দোৱা প্ৰাৰ্থনা কৰিবৰ কাৰণে। ৰাতিপুৱা মোলৈ খবৰ আহিছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব অসুস্থ। পৰিয়ালৰ লোকে তেখেতক ততাতৈয়াকৈ ডুবাইৰ এখন হস্পিটেলত তেওঁক ভৰ্তি কৰিছে আৰু তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে। তো মই লগে লগে সমগ্ৰ অসমবাসীলৈ, সমগ্ৰ ভাৰতবাসীলৈ তেখেতৰ আশু আৰোগ্য কামনা কৰি দোৱা আশীৰ্বাদৰ বাবে আহ্বান জনাইছোঁ। সকলোৱে জানে তেখেত এগৰাকী যদিও জমিয়তৰ সভাপতি, কিন্তু তেখেত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মানৱদৰদী সমাজসেৱক, প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সদ্ভাৱ আৰু সম্প্ৰীতি বৰ্তাই ৰাখি অসমত বিশেষভাৱে সমাজসেৱা কৰি আগবাঢ়ি গৈ আছে। আৰু তেখেতৰ এই অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে মই যেতিয়া আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে দোৱা আশীৰ্বাদ কৰি আছে। সেয়েহে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক পুনৰ নিবেদন কৰিছোঁ, তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে ডুবাইত। গতিকে তেখেতৰ আশু আৰোগ্য আৰু দীৰ্ঘায়ু কামনা কৰি যাতে সকলোৱে দোৱা আশীৰ্বাদ কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা।